বিজেপিৰ মানুহ কংগ্ৰেছলৈ অহা যাত্ৰাত পথ বন্ধ গৌৰৱ গগৈৰ বিস্ফোৰক মন্তব্য ধন্যবাদ ভিডিঅ'টো ক্লিপ কৰাৰ বাবে আজি গৌৰৱ গগৈৰ এটা মই বাইক শুনিলোঁ তেখেতৰ মন্তব্য শুনিলোঁ তেখেতে ক'লে যে কংগ্ৰেছৰ পৰা যিসকল বিজেপিলৈ গৈছে সেই বিজেপিসকল যদি এতিয়া আৰু কংগ্ৰেছলৈ আহিব বিচাৰিছে তেনেহ'লে তেওঁলোকৰ পথত যাত্ৰা বন্ধ তেওঁলোকৰ পথ বন্ধ কাৰণ তেওঁলোকে বেয়া দিনত আমাক এৰি থৈ গৈছে এতিয়া ভাল দিন আহিছে বুলি তেওঁলোকে গম পাইছে আৰু ভাল দিন অহা বাবে তেওঁলোকে আকৌ উভতিব বিচাৰিছে এতিয়া চাওক কৰোনা ভাইৰাছ বিৰাট ডাঙৰ এটা বেয়া বেমাৰ সেই বেমাৰটো যদি এবাৰ ওলাই গৈছে হৈ পিনে আৰু সেই বেমাৰটোক জানো আমি আকোৱালি ল'ম মই ল'ম আপুনি ল'ব কোনেও আকোৱালি নলয় কাৰণ কৰোনা ভাইৰাছ এটা বেয়া বেমাৰ গতিকে কৰোনা ভাইৰাছৰ নিচিনা সেই একাংশ কিছুমান বেমাৰী মানুহ আছে আৰু তেওঁলোক যদি ওলাই গৈছে আৰু তেওঁলোকক আৰু আমাৰ এই কংগ্ৰেছত পথত সোমাব নিদিওঁ এই পথটো বন্ধ কৰি দিছোঁ কাৰণ তেওঁলোক সেই বেমাৰী তেওঁলোকৰ যি বেমাৰ হৈছে তেওঁলোকে নতুন ঘৰখনলৈকে লৈ যাওক আমাৰ কংগ্ৰেছৰ ঘৰলৈকে আনিব নালাগে ভাল কথা কৈছে গৌৰৱ গগৈ এই কথাত আমিও একমত কাৰণ গৌৰৱ গগৈ এতিয়া যিবিলাক কথা চিন্তা কৰে তেওঁ দলৰ হকে চিন্তা কৰিব তেওঁ ৰাইজৰ হকে চিন্তা কৰে তেওঁ অসমবাসীৰ কথা চিন্তা কৰে আপোনালোকে চাওক গৌৰৱ গগৈ সিদিনা সাংসদ হ'লে দিল্লীলৈকে গ'ল যোৰহাটবাসীয়ে তেওঁক ভোট দি জয়যুক্ত কৰি পঠালে কিন্তু এমাহতে তেওঁ দুটা কাম হাতত লৈ দুটা কাম তেওঁ চেংচন কৰি লৈ আনিলে যোৰহাটৰ বাবে এয়াৰপৰ্ট যোৰহাট টু দিল্লী আৰু সেই 37 নম্বৰ ঘাইপথটো দুটা কাম যদিকে তেওঁ কৰিছে আৰু কিমান দিন আগফালে পৰি আছে আপোনালোকে চাওক তেওঁ কি কাম কৰিব নোৱাৰিব সেয়েহে কোৱা হৈছে যে গৌৰৱ গগৈ উজ্জ্বল নক্ষত্ৰ অসমৰ বাবে এটা গৌৰৱ অসমৰ সন্তান গৌৰৱ গতিকে গৌৰৱৰ বহুত অৰিহণা আছে বহুত কথা আছে গৌৰৱ গগৈ সঁচাকৈ অসমৰ সন্তান যদি তেওঁ অসমৰ সন্তান হিচাপে ভাবে তেওঁ থাকিব পাৰে বাহিৰত তেওঁ অসমীয়া কথা ভালকৈ ক'ব নাজানিছিল হয়তো কিন্তু আজি জানা হৈছে কিন্তু তেওঁ অসমৰ তেজ তেওঁৰ গাত আছে তেওঁৰ দেউতাকৰ তেজ তেওঁৰ গাত আছে তেওঁ বাহিৰত থাকিলেও তেওঁ অসমৰ হকে চিন্তা কৰিব অসমৰ ৰাইজৰ কাম কৰি যাব তেওঁ কৈছে মোক একো পদ নালাগে মোক ৰাইজৰ কাম কৰিবলৈ দিয়ক মোক এৰি দিয়ক মই ৰাইজৰ কাম কৰিম তেওঁ সিদিনা এটা ইণ্টাৰভিউ মই পাইছোঁ তেওঁ কৈছে যে মই এক্সাইটেড হোৱা নাই মোক কি লৈ মোক নিৰ্বাচনত জয়ী কৰিলে মই সেইটো ভাবা নাই মই এক্সাইটেড হোৱা নাই মই এটাই কথা ভাবি আছোঁ বহুত আশাৰে মোক দিল্লীলৈ পঠাইছে গতিকে মই কি কৰিব পাৰিছোঁ প্ৰতিটো দিন প্ৰতিটো সপ্তাহ প্ৰতিটো মাহ প্ৰতিটো বছৰ মই চিন্তা কৰি যাম কাম কৰি যাম অসমৰ ৰাইজৰ হকে কাৰণ ৰাইজে বহুত মৰমেৰে আশাৰে মোক দিল্লীলৈ পঠিয়াইছে বহুত কথাই কৈছে সেয়েহে কৈছে যে বেমাৰীসকল তেওঁলোকে নিজৰ ঘৰলৈ লৈ যাওক তেওঁলোকক আৰু আমাৰ ইয়াত আহিব নিদিব আৰু যদি কোনোবা নতুন বিজেপি যদি কংগ্ৰেছলৈ আহিব বিচাৰে আগতে কংগ্ৰেছত নাছিল তেওঁলোকে যদি নতুনকৈ কংগ্ৰেছত আহিব বিচাৰিছে তাতো এটা চৰ্ত আছে যে ব্লক কংগ্ৰেছ আৰু জিলা কংগ্ৰেছৰ গ্ৰীণ ছিগনেল লৈহে আহিব লাগিব এটা ডাঙৰ কথা কৈছে গৌৰৱ গগৈ গতিকে ভাল কথা সমস্ত কথা আলাপ আলোচনাৰ মাধ্যমেৰে হ'ব লাগে আৰু যদিকে গৌৰৱ গগৈ অসমৰ সন্তান মই কৈছোঁ অসমৰ ৰাইজে ভাল পোৱা তেওঁ কাম কৰিব কাৰণ অসমৰ ৰাইজেও নিবিচাৰে যে এটা সময়ত কংগ্ৰেছৰ পৰা যিখিনি মানুহ বিজেপিলৈ গৈছে সেইখিনি আকৌ কংগ্ৰেছলৈ অহাটো আমি নিবিচাৰোঁ কাৰণ আমি জানো কংগ্ৰেছত এটা সময়ত বিসম্বাদ চলিছিল কংগ্ৰেছত এটা সময়ত কংগ্ৰেছক মানুহে বেয়া পোৱা হৈছিল কাৰণ সেই কৰোনা ভাইৰাছ বেমাৰটো বিয়পি আছিল কংগ্ৰেছৰ দলত আৰু এতিয়া কৰোনা ভাইৰাছ দলটো ওলাই গৈছে যদিকে এতিয়া কংগ্ৰেছৰ আকৌ ভাল দিন আহিছে গতিকে এই ভাল দিনত আকৌ সেই কৰোনা ভাইৰাছটো আমি অসমৰ ৰাইজেও নিবিচাৰোঁ গৌৰৱ গগৈ সেইকাৰণে অসমৰ ৰাইজৰ কথা চিন্তা কৰি অসমৰ সন্তান হিচাপে তেওঁ ভাল এটা সিদ্ধান্ত লৈছে ভাল লাগিছে তেওঁৰ সিদ্ধান্তত আমি একমত গতিকে তেওঁনো কি ক'লে তেওঁৰ মুখেৰে নিজে শুনক আপোনালোকে এই মন্তব্যটো কেশৱ গগৈ অসমৰ মুখৰ যে আমাৰ চৰকাৰ হ'বলৈ গৈছে কিন্তু আমাৰ গাত পৰা যদি কিছুমান বেমাৰী ওলায় সেই বেমাৰীবোৰ আকৌ আমি আঁতৰি লওঁ নেকি মই যদি কৰোনাৰ পৰা মই বাচি গ'লোঁ আকৌ কৰোনা ভাইৰাছ নিজৰ গাঁতত ইনজেকশ্যন মাৰিম নেকি সেইকাৰণে সেইসকলক মই ক'বলৈ বিচাৰোঁ চেষ্টাও নকৰিব য'ত আছে ভালে থাকক নিজৰ বেমাৰী নতুন ঘৰত লৈ যাওক যি
কাম ইয়াত কৰিলে তাত কৰি থাকক আৰু যদি কোনোবা ভাল মানুহ আমাৰ দললৈ আহিবলৈ বিচাৰে আৰু আমাৰ দলৰ কৰ্মী তেখেতক স্বাগতম জনাইছে আমি সকলোকে আমি নিজৰ দলৰ ভিতৰত সামৰি লওঁ যে আমাৰ চৰকাৰ হ'বলৈ গৈছে কিন্তু আমাৰ গাত পৰা যদি কিছুমান বেমাৰী ওলায় সেই বেমাৰীবোৰ আকৌ আমি আঁকোৱালি লওঁ নেকি মই যদি কৰোণাৰ পৰা মই বাচি গ'লো আকৌ কৰোণা ভাইৰাছ নিজৰ গাঁতত ইনজেকশ্যন মাৰিম নেকি সেইকাৰণে সেইসকলক মই ক'বলৈ বিচাৰো চেষ্টাও নকৰিব য'ত আছে ভালে থাকক নিজৰ বেমাৰী নতুন ঘৰত লৈ যাওক যি কাম ইয়াত কৰিলে তাত কৰি থাকক আৰু যদি কোনোবা ভাল মানুহ আমাৰ দললৈ আহিবলৈ বিচাৰে আৰু আমাৰ দলৰ কৰ্মী তেখেতক স্বাগতম জনাইছে আমি সকলোকে আমি নিজৰ দলৰ ভিতৰত সামৰি লওঁ